ওয়েলকাম টু জব ভাস্কৰ আপোনালোকক সকলোকে স্বাগত কৰিছোঁ আৰু এটা নতুন ৰিক্ৰুটমেণ্ট লয় হয় SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2026 চন জুনিয়ৰ 1538 টোটেল পোষ্ট আছে ইয়াতে ব্লক পোষ্ট হয় 2026 চনৰ বহুত ধুনীয়া ভেকেঞ্চি আছে ইয়াতে এই ভিডিঅ'টোত মই সকলো ধৰণৰ ইনফৰমেশ্যন আপোনালোকক ক্লিয়াৰ কৰি দি আছোঁ পোষ্ট নাম লগত কৰি দিছোঁ জুনিয়ৰ এছ'চিয়েট ব্লক ড্ৰাইভ টোটেল ভেকেঞ্চি 1538টা অৰ্গেনাইজেশ্যন কৰিছে ষ্টেট বেংক অফ ইণ্ডিয়া আপোনাক গ্ৰেজুৱেশ্যন লাগিব আৰু অনলাইন এপ্লাই কৰিব লাগিব এপ্লাই কৰোঁতে আপোনাক দিব লাগিব 750 টকা আৰু এপ্লাই ষ্টাৰ্ট হৈছে 7 আগষ্টৰ পৰা লাষ্ট ডেট 27 আগষ্টলৈকে ইয়াতে কিছুমানে ভিডিঅ'টো স্কিপ কৰি থাকি মই সকলোখিনি ইনফৰমেশ্যন গম পাইছিলোঁ নহয় এই ইনফৰমেশ্যন আৰু আছে এইটো খালি আপোনালোকক এটা অভাৰভিউ দি দিছোঁ এতিয়া আপোনালোকক সকলো ধৰণৰ ইনফৰমেশ্যনখিনি মই আপোনাক বহলভাৱে দেখুৱাই দিম যাতে আপোনালোকে এপ্লাই কৰোঁতে বা আপোনালোকে ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ নেক্সট যাতে ভিডিঅ' চাবলৈ দৰকাৰ নাই সকলোখিনি এই ভিডিঅ'তে পাই যাব এতিয়া હું SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট ডিটেইল মই আপোনালোকক পোষ্টৰ নামটো কৈছোঁ পোষ্টৰ ভেকেঞ্চি কৰি দিছোঁ অসমৰ টোটেল ভেকেঞ্চি আছে 39টা হয় 39টা অসমত বহুত ভেকেঞ্চি আছে 39টা ভেকেঞ্চি আছে অসমত এতিয়া আহোঁ কোৱালিফিকেশ্যনটো আপোনালোকক যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব যদি আপুনি PWBD হয় বা এক্স চাৰ্ভিচমেন হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে এক্সট্ৰা কোটা হ'ব আৰু ইয়াতে কৰিছোঁ চেলেৰি আপোনালোকে দেখিব পাইছে 24,050 টকাৰ পৰা লৈ আপোনালোকৰ বেছিক চেলেৰি হয় যিটো হ'ল 26,000 টকা যদি বেছিক চেলেৰি 26,000 টকা হয় তেতিয়া মিনিমাম মানি লওক আপোনালোকে 60,000 এবভ আপোনালোকে চেলেৰি পাব আৰু ইয়াতে লিখা আছে 46,000 পাৰ মান্থ এইটো 46,000 লগতে HRA TSCA ট্ৰেভেলিং এলাউঞ্চ সকলো ধৰণৰ এলাউঞ্চ ইয়াতে আপোনালোকে পাব এতিয়া আহোঁ ষ্টেট ৱাইজ লেংগুৱেজ ৱাইজ আৰু কাষ্ট ৱাইজ যি চাকৰিটো মই আপোনালোকক দেখুৱাই আছোঁ এই সকলোখিনি অল অভাৰ ইণ্ডিয়াৰ ভেকেঞ্চি হয় ইয়াতে এনেকুৱা ধৰণৰ নহয় কি উৰিষ্যাত আছে সকলো ধৰণৰ পাঞ্জাৱ তামিলনাডু মই তেওঁলোকক মেইন দেখুৱাই আছোঁ অসমৰ হয় অসমত দেখিছে ষ্টেট অসম লেংগুৱেজ আছামিজ বেংগলী বড়ো টোটেল 39টা ST কাৰণে 39টা আৰু অনলি ফৰ 39 দিয়া হৈছে ইয়াতে কিন্তু আপোনালোকে UR কেটেগৰীত গৈ এপ্লাই কৰিবলৈ পাৰিব ইয়াতে এজৰ বিষয়ে কৈ দিছোঁ আপোনালোকৰ যদি 20 বছৰৰ পৰা যদি 28 বছৰ বয়সলৈকে হৈছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব লগতে যদি আপোনালোকে OBC হয় তেতিয়াহ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব যদি ST হয় তেতিয়াহ'লে 5 বছৰ পাব আৰু PW হয় OBC তেতিয়াহ'লে 13 বছৰ আৰু PWBD যদি ST আছে তেতিয়াহ'লে 15 বছৰ পাব যদি লগতে আপুনি ডিভ'ৰ্চ ওমেন হয় তেতিয়াহ'লে আপোনালোকে 7 বছৰ এজ ৰিলেক্সেশ্যন পাব এইটো কিন্তু নতুনকৈ এবাৰ এড হৈছে ডিভ'ৰ্চ ওমেনৰ কাৰণে এইটো আপোনালোকে যদি হয় তেতিয়াহ'লে আপোনালোকে 7 বছৰ এক্সট্ৰা পাব আৰু ফিজটো এনেধৰণৰ ST SC PWD আৰু XDXৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে যদি আপুনি OBC হয় তেতিয়াহ'লে 750 টকা আপোনালোকে ফিজ দিব লাগিব এপ্লাই কৰাৰ সময়ত এতিয়া ডকুমেণ্ট ৰিকুৱাৰ্ড ডকুমেণ্টছ কি লাগিব আপোনালোকক লাগিব ফটো লাগিব তাৰপিছত লাগিব ছিগনেচাৰ লাগিব লেফ্ট হেণ্ড থাম্ব প্ৰেছ লাগিব আৰু আপোনালোকৰ যিটো ডিক্লেৰেশ্যন লাগিব ফৰ্মটো লগতে আপোনালোকৰ ভেলিড ID প্ৰুফ লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব চিলেকশ্যন প্ৰচেছটো কৰি দিছোঁ ইয়াতে চিলেকশ্যন প্ৰচেছটো হ'ব সকলো ধৰণৰ অনলাইন হ'ব টেষ্টখিনি আৰু লেংগুৱেজ টেষ্টটো আপোনালোকৰ ভাইবা ধৰণৰ হ'ব আৰু লগতে টেষ্টখিনি মই আপোনালোকক দেখুৱাই দিছোঁ ইংলিছ লেংগুৱেজ কাৰণে 30 নম্বৰ মাৰ্ক 30 নম্বৰ আৰু ডিউৰেশ্যন আপোনালোকক 20 মিনিট সময় দিয়া হৈছে টোটেল আপোনালোকৰ 100 মাৰ্কৰ হ'ব কুৱেশ্যন আৰু কুৱেশ্যন হ'ব 100টা আৰু মাৰ্ক হ'ব 100 নম্বৰ আৰু সময় হ'ব আপোনালোকক 1 ঘণ্টা সময় আপোনালোকক দিয়া হৈছে আৰু মেইনছৰ কাৰণে 190টা থাকিব কুৱেশ্যন আৰু মাৰ্ক থাকিব 200টা আৰু সময় থাকিব 200 আৰু 2 ঘণ্টা 40 মিনিটৰ আপোনালোকৰ সময় দিয়াব এইটো মেইনছত যিটো আগত কৈছিলোঁ সেইটো হ'ল প্ৰি যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত এনেধৰণৰ মোৰ ইনফৰমেশ্যন ভিডিঅ'ৰ কাৰণে চেনেলটো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব কিয় মানে আপোনালোকৰ কাৰণে এটা সঠিক ভিডিঅ' আৰু সঠিক ইনফৰমেশ্যনৰ কাৰণে বহুত সময় বহুত ৰিচাৰ্চ কৰিব লাগে তো ভিডিঅ'টো লাইক এণ্ড কমেণ্ট কৰি দিব ধন্যবাদ